নাই ৰাতি 10টাৰ পিছত অসমত কোনো কামাখ্যা মন্দিৰতো নাযায় এনে কিছুমান কথা কৈ মানুহক উত্তেজিত কৰিব নালাগে লাগিলে তেওঁ জুনেই নহওক কিয় ৰাতি 10টাৰ পিছত মানুহ কামাখ্যা মন্দিৰতো নাযায় 10টা বজাৰ পিছত কোনো মন্দিৰত নাযায় কোনো কলেজত নাযায় কোনো ইউনিভাৰ্চিটিত নাযায় ৰাতি সোণাপুৰত লোকেল মানুহ থাকেতো তেওঁলোকে ইমান মৰমেৰে জাগাখন এৰি দিছে এটা তেওঁলোকক গোটেই ৰাতি আমি দিগদাৰি কৰি থাকিম নেকি মোৰ ঘৰৰ কাষত সমাধি আছে মই ইমান মৰমেৰে মাটিখিনি দিছোঁ এটা তেওঁলোকক গোটেই ৰাতি আমি কষ্ট দি থাকিম নেকি গতিকে এইটোতো মানুহে বুজিব লাগিব যে তাত কাষত ওচৰ চুবুৰীয়াও আছে এনে আৰু মানুহক উত্তেজিত কৰিব খুজিলেইতো নহ'ব মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ মোৰ ভাল লগা নাই কথাখিনি কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব ৰাস্তাত নামি আহিব তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব ৰাতিপুৱা 6টাৰ পৰা 10টা ইমান সময় আছে আৰু সময় লাগিব মানুহ প্লেনেটৰিয়ামত নাযায় ইউনিভাৰ্চিটিত নাযায় সায়েন্স মিউজিয়ামত নাযায় কামাখ্যা মন্দিৰত নাযায় ৰাতি 10টাৰ পিছত কোন যাব তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব সিহঁতৰোতো এটা জীৱন আছে যোনে মাটিখিনি মৰমত দিলে গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব একমাহ মই মনে মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায় এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক বেলেগ কথা বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক বেলেগ কথা কিন্তু এইবিলাক কি কথা নতুন ল'ৰা উত্তেজিত হৈ যাব নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই উত্তেজিত হ'ব নিজৰ অসমত নিজে উত্তেজিত হ'ব অসমখন তেওঁলোকৰ জন্মভূমি নহয় নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয় নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায় সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই